নমস্কাৰ, মই দেৱজিত। আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। ফাইনেলি দেখিব পাইছে ৰাতি আহিলোঁ আমি ধেমাজিৰ পৰা। আৰু আমাৰ যিহেতু ক'বলৈ গ'লে চিলাপথাৰ আৰু লখিমপুৰ চলা এখন সুভাষ বাছ, যিহেতু সেইখন যোৱাকালি হঠাৎ এটা এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট মানে দুখৰ বিষয়, কিয়নো আমাৰ ধেমাজি জিলা বাছ চালক সন্থাৰ কাৰণে দুখৰ বিষয়। আৰু আমি এইপিনে আমাৰ আহিলে লক্ষী, হয়তো আপোনালোকে চিনি পাইছে, আগৰ ভিডিঅ'বোৰত দেখিছে। আৰু এইপিনে আহিলে আমাৰ প্ৰেচিডেণ্ট বিকাশ ৰাইডিঙীয়া। আৰু আমাৰ আহিলে কোষাধ্যক্ষ দীপেন। আমাৰ এইপিনে আহিলে দীপাংকৰ, হয়তো দীপাংকক আপোনালোকে আগত দেখা নাই, আজি নতুনকৈ দেখিছে। কাৰণ ইও বেছি ঘূৰিবলৈ সময় নাপায়। আজি ঘূৰিবলৈ সময় পোৱাৰ কাৰণে আমি ৰাতি আহি পালোহি ইয়াত ধেমাজি লালুংপুৰলৈ। আৰু আমাৰ কি দুখৰ বিষয় মানে আমাৰ ধেমাজি জিলাৰ বাছ চালক সন্থাই আপোনালোকে হয়তো দেখিছে আগৰ ভিডিঅ'বোৰত আমি কেনেকৈ কি উপায় হ'লেও সহায় কৰি আছোঁ। আৰু বাকীখিনি আমাৰ ৰাইজে বুজি পাইছে সম্পূৰ্ণকৈ। আমি আগৰ ভিডিঅ'বোৰ সকলো ধৰণৰ বিষয়বোৰ আমি দেখুৱাই আছোঁ আপোনালোকক। আৰু আমাৰ এইপিনে প্ৰেচিডেণ্টে দুআষাৰ কৈছোঁ। নমস্কাৰ। আগৰখিনিতো লেভেলতে কৈ গ'লে, কিন্তু কথা হ'ল কি, যি কি নহওক এটা বৰ দুখৰ বিষয় বুলি ক'ব লাগিব। আমাৰ যেনেকৈ চিলাপথাৰৰ পৰা লখিমপুৰ চলা সুভাষ নামৰ বাছখন কেতেক আছিলে, দুখৰ বিষয় বুলি ক'ব লাগিব। আমাৰ যোনটো জেগাত আহি চিলাপথাৰৰ পৰা লখিমপুৰ অভিমুখে আহি থকা অৱস্থাত আকস্মিক দুৰ্ঘটনা হয়। দুৰ্ঘটনাৰ ফলত আমাৰ চালক আৰু পৰিচালক দুয়োজনে অকণমান আঘাতপ্ৰাপ্ত হৈছে। আৰু কিমাননো কি হৈছে সেই আমি সুধিবৰ কাৰণে বা তেখেতক এটা দেখা দিবৰ কাৰণে আমি সকলো আমাৰ সন্থাৰ ফালৰ পৰা, ধেমাজি জিলা বাছ চালক সন্থাৰ ফালৰ পৰা আহি তেখেতলোকৰ ঘৰলৈ মানে বৰ্তমান ফাইনেলি আমাৰ লক্ষীয়ে দুআষাৰ কোৱা ৰাইজকো। এই আমি এইপিনে ৰাহুলৰ ঘৰলৈ যাব লাগে, গোটেইকেইজন আহিছোঁ, দেখিছে আপোনালোকে। আৰু লগাই থোৱা এইপিনে আপোনালোকে দেখিবলৈ পাইছে, আহকচোন। আমি এতিয়া পথাৰৰ মাজেদি যাবলৈ ওলাইছোঁ গোটেইকেইজন। আৰু এইপিনে অলৰেডি যিহেতু ক'বলৈ গ'লে জোতা মোজা এতিয়া লগা খুলিছে আৰু সকলোৱে। আৰু এইপিনে দলং দেখিছেনে, সতীৰ্থ বোকা পানী ফালি হ'লেও যাব লাগিব আমি লগৰ যেতিয়া, নহয় জানো? বোলে আমি এই দলংখনত এতিয়া আপোনালোকে চাওক যে আমি এই ৰাতি এতিয়া 8টা বাজি পাৰ হৈ গ'ল। এতিয়া আমি এই দলঙত বৰ্তমান এই পথাৰলৈ যাবলৈ দলঙত উঠিছোঁ। আৰু বাকীখিনি আমি আপোনালোকক দেখুৱাম, তাত কি কৰিম আজিৰ দিন মানে ভিডিঅ'টো গোটেই সম্পূৰ্ণকৈ দেখুৱাম। কোনজনো দুখ পাইছে এক্সিডেণ্টত সেইজনৰ বিষয়ে আমি দেখুৱাম আপোনালোকক। আৰু আপোনালোকে চাই থাকক যাতে ভিডিঅ' স্কিপ নকৰিব। যদি আপোনালোকৰ ভাল লাগে মোৰ চেনেলটো, তেনেহ'লে ফ'ল' মাৰি ল'ব। আৰু যদি ইউটিউবত চাইছে তেন্তে আপোনালোকে ইউটিউবত গৈ ছাবস্ক্ৰাইব কৰি ল'ব। ফাইনেলি দেখিছে নহয়, আমি এতিয়া ৰাতি বোকা ফালি হ'লেও আহি আছোঁ। আৰু এইপিনে ধুনীয়াকৈ যাবা দেই, পৰিবা কিন্তু লাহে লাহে। এইবাৰ ফাইনেলি আমি দলংখন পাৰ হৈ পালোঁ এবাৰ সাঁকোৰ। দেখিছে নহয়, পথাৰৰ মাজে মাজে সাঁকোৰ হৈ পিনে কেনেকুৱা লাগিছে ভাল লাগিছে ন? আজিকালি হয়তো দেখিছে সাঁকোৰ আপোনালোকে দেখি নাপায়। আৰু আজিকালি দলঙে চব বোলে পকা দলং, কিন্তু আজিকালি কাঠৰ দলঙো পাব নাইকিয়া হ'ল। কিন্তু আমি এতিয়া কাঠৰ দলং বাদ দিয়ক, আমি বৰ্তমান উঠি আছোঁ এতিয়া সাঁকোৰ, পথাৰৰ মাজত বাঁহৰ সাঁকোৰ। কি ধুনীয়া লাগিছে। আৰু ইয়াৰ পৰিৱেশটো ইমান ভাল লাগিছে যে একদম ঠাণ্ডা পৰিৱেশ, মানে বহুত ভাল লাগিছে। আপোনালোককতো কি ক'ম, তথাপি মাজে মাজে আপোনালোকক দেখুৱাই আছোঁ, যিহেতু চালকজনৰ ঘৰত কি কৰিম।